নমস্কাৰ স্বাগতম এয়া হৈছে অপৰাধনামা ষ্টুডিঅ'ত মই প্ৰাঞ্চল নিশাৰ মহানগৰীত প্ৰাক্তন আমোলা পুত্ৰৰ ত্ৰাস সাধাৰণ কথাতে এজন যুৱকক পিস্তল টুৱাই হত্যাৰ ভাবুকি প্ৰাক্তন এচিএছ বিষয়া বিভাস মোদীৰ পুত্ৰ বেদিক মোদীৰ এই ঘটনাৰ পাছতে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বেদিক মোদীসহ 7টা গুণ্ডাক নিশাৰ মহানগৰীত প্ৰাক্তন আমোলা পুত্ৰৰ ত্ৰাস বিভাস মোদীৰ পুত্ৰ বেদি মোদীৰ উদ্ধন্দালি পিস্তল টুৱাই যুৱকক হত্যাৰ ভাবুকি যুৱকক গণপ্ৰহাৰ ভুক্তভোগীৰ এজাহাৰ 7টা অভিযুক্ত গ্ৰেপ্তাৰ বৃহস্পতিবাৰে নিশা গণেশগুৰি উৰণখেতুৰ তলত বেদি মোদী গেঙৰ গুণ্ডাগিৰি সাধাৰণ কথাতে ডেকে বসুমতাৰী নামৰ যুৱকক পিস্তল টুৱাই হত্যাৰ ভাবুকি বেদি মোদীৰ তাৰ পাছতে গণপ্ৰহাৰৰ বলি হ'ল ডেকে বসুমতাৰী ভুক্তভোগীক বচোৱাৰ চেষ্টা চলাওঁতে মাৰ খালে আন এজন যুৱকেও বেদি মোদীৰ নেতৃত্বত অহা গুণ্ডাৰ দলটোৱে যুৱক দুজনক কোবাই কোবাই পেলাই থৈ গ'ল গণেশগুৰিৰ উৰণ সেতুৰ তলত তাৰ পাছতে প্ৰাক্তন এচিএছ বিষয়া বিভাস মোদীৰ পুত্ৰ বেদি মোদীৰ বিৰুদ্ধে দিছপুৰ থানাত ভুক্তভোগীয়ে দাখিল কৰিলে এজাহাৰ ডেকে বসুমতাৰীৰ এজাহাৰৰ আধাৰতে বেদিক মোদীৰ লগতে দিগন্ত হালৈ ৱাছিম আখতাৰ অমিত ভৌমিক জ্যোতিষপান বৰুৱা জিতু বৰ্মন আৰু তানিশা চৰবাক গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে নিশা হলেই মহানগৰীৰ ৰাজপথত চলে বেদি মোদী গেঙৰ অতপালি নাইট ক্লাব ডিস্কো পাব বাৰ আৰু ৰেষ্টুৰাণ্ট সাধাৰণ কথাতে বাহুবল প্ৰদৰ্শন কৰে বেদি মোদীৰ গেঙে পিতৃ বিভাস মোদী একালৰ এচিএছ বিষয়া হোৱাৰ সুবাদতে নিশাৰ মহানগৰীত গুণ্ডাগিৰি চলায় বেদি মোদীৰ নিশা হলেই কেইবাখনো গাড়ীত উঠি গুৱাহাটীত ট্ৰাক চলাবলৈ বেদীৰ নেতৃত্বত ওলায় এই গুণ্ডা বাহিনী বৃহস্পতিবাৰে নিশা মূৰত পিস্তলেৰে খুন্দিয়াই ডেকে বসুমতাৰীক বগৰাই দিছিল বেদি মোদীয়ে দিছপুৰ থানাৰ পৰা মাত্ৰ 150 মিটাৰ নিলগত বেদি মোদীয়ে পিস্তল টুৱাই গুণ্ডাগিৰি চলোৱাৰ কথা আৰক্ষীয়ে গম পালে ভুক্তভোগীয়ে এজাহাৰ দিয়াৰ পাছত নিশা হলে নাকত তেল দি শুই থকা দিছপুৰ আৰক্ষীয়ে বিএনএছৰ 126(2), 109, 118(1), 309(4), 35 ধাৰাত গ্ৰেপ্তাৰ কৰিলে বেদি মোদীসহ 7টা গুণ্ডা বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰা ব্যক্তিৰ টেবুলত ভুকুৱাই মুকলি ভাবুকি 2 উদণ্ডৰ প্ৰেছৰ বুম বহি থকা সাংবাদিক সভাৰ গাম্ভীৰ্য কালৈকো ভ্ৰক্ষেপ কৰি অন কেমেৰাত চলালে দাদাগিৰি অন কেমেৰাত ওপেন দাদাগিৰি প্ৰেছৰ বুম বহি থকা সাংবাদিক সভাৰ গাম্ভীৰ্য কালৈকো ভ্ৰক্ষেপ নাই সংবাদমেল আয়োজন কৰা ব্যক্তিৰ টেবুল ভুকুৱাই এইদৰে মুকলি ভাবুকি 2 উদণ্ডৰ দিছপুৰ প্ৰেছ ক্লাবৰ মজিয়াত ঘটিল নোহোৱা নোপোজা ঘটনা সংবাদমেল চলি থাকোঁতেই উদ্ভণ্ডালি কৰা সঞ্জীৱ দাস আৰু পবিত্ৰ হাজৰিকা নামৰ 2 যুৱকে প্ৰেছ ক্লাবৰ সংবাদমেলত সংগঠনৰ নাম লৈ শক্তি দেখুৱালে দিব্যজ্যোতি মেধি নামৰ এই ব্যক্তিজনৰ ওপৰত বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী দিব্যজ্যোতি মেধিয়ে বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰিছিল সংবাদমেল চলি থকাৰ মাজতে কাকো নুসুধাকৈ প্ৰেছ ক্লাবত সোমাই দিব্যজ্যোতি মেধিৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা বুলি দাবী তুলি সৃষ্টি কৰিলে হুলস্থুলীয়া পৰিস্থিতিৰ 2 যুৱকৰ দাবী দিব্যজ্যোতিয়ে দেখাব লাগে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ ইফালে উত্তেজনা বিয়পি পৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হ'ল দিছপুৰ আৰক্ষী অহাৰ উমান পাই নিমিষতে পলায়ন কৰিলে সাংবাদিকৰ সন্মুখত অতপালি দেখুওৱা 2 যুৱক এখন সংবাদমেল চলি থকা সময়ত সঞ্জীৱ দাস আৰু পবিত্ৰ হাজৰিকা নামৰ 2জন ব্যক্তিয়ে এই সংবাদমেলত প্ৰৱেশ কৰি অতৰ্কিতে আক্ৰমণ কৰিবলৈ উদ্যত হোৱা ঘটনাটো গণতন্ত্ৰৰ বাবে অত্যন্ত লজ্জাজনক বিষয় কিহৰ বাবে দিব্যজ্যোতিৰ ওপৰত এইদৰে আক্ৰমণাত্মক হৈ পৰিছিল এই 2 উদণ্ড যুৱক কোন এই দিব্যজ্যোতি সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল দিব্যজ্যোতি মেধিয়ে ইয়াৰ পাছৰে পৰা দিব্যজ্যোতিয়ে
ডিমৰীয়া সমষ্টিত দলটোৰ হৈ কাম কৰি আছিল। এনে সময়তে অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা নামৰ সংগঠন খুলি দুই যুৱকে অভিযোগ কৰিছিল দিব্যজ্যোতি দাস অনুসূচিত জাতিৰ নহয়। অনুসূচিত জাতিৰ নাম লৈ নিজৰ স্বাৰ্থ সিদ্ধি কৰিব খুজিছে দিব্যজ্যোতিয়ে। এই অভিযোগক লৈয়ে দিব্যজ্যোতিয়ে আদালতৰ কাষ চাপি দুই যুৱকৰ বিৰুদ্ধে 1 কোটি টকাৰ মানহানি গোচৰ তৰিছিল। সেই সন্দৰ্ভত অৱগত কৰিবলৈকে সাংবাদিকৰ আগত সকলো কবলৈ আহিছিল দিব্যজ্যোতি, কিন্তু তাতেই লাগিল অথন্তৰ। সংবাদমেল আয়োজনৰ খবৰ পাই অন কেমেৰাত ভাবুকি দিয়াত লাগিল অনুসূচিত জাতিৰ এই দুই স্বয়ম্ভূ ছাত্ৰ সংগঠকে। এই সংগঠনটোৰ দুজন ব্যক্তি আৰু নাৰায়ণ নমশূদ্ৰ এই ব্যক্তিজনৰ বিৰুদ্ধে ইতিমধ্যে 1 কোটি টকাৰ মানহানিৰ গোচৰ দেৱানী আদালতত ৰুজু কৰিছোঁ। গতিকে তেওঁলোক হতাশ হৈ এনেধৰণৰ এটা ঘটনা ঘটাবলৈ গুৱাহাটী দিছপুৰ প্ৰেছ ক্লাবত উপস্থিত হৈছে। গতিকে এয়া হতাশাৰ বাহিৰে আন একো নহয়। গুৱাহাটীৰ পৰা বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটী মহানগৰীত গৃহ নিৰ্মাণৰ নামত প্ৰবঞ্চনাৰ ভয়ংকৰ জাল। গ্ৰাহকৰ পৰা লাখ লাখ টকা আগধন লৈ কাম নকৰাৰ অভিযোগ স্বত্বাধিকাৰী চন্দন হালৈৰ বিৰুদ্ধে। কৰ্মচাৰীকো মাহৰ পিছত মাহ ধৰি দৰমহা নিদিয়াৰ অভিযোগ স্বত্বাধিকাৰী চন্দন হালৈ আৰু সহযোগী মহিলাৰ বিৰুদ্ধে গীতানগৰ থানাত এজাহাৰ ভুক্তভোগী গ্ৰাহক তথা কৰ্মচাৰীৰ। গৃহ নিৰ্মাণৰ নামত মহানগৰীত বৃহৎ প্ৰবঞ্চনা, লাখ লাখ টকা আগধন লৈ কাম নকৰাৰ অভিযোগ। দিন ইনফ্ৰাষ্ট্ৰাকচাৰৰ স্বত্বাধিকাৰী চন্দন হালৈৰ বিৰুদ্ধে অভিযোগ। কৰ্মচাৰীকো দৰমহাৰ পৰা বঞ্চিত স্বত্বাধিকাৰী চন্দন হালৈ। গীতানগৰ থানাত এজাহাৰ ভুক্তভোগী কৰ্মচাৰী গ্ৰাহকৰ। তেওঁলোকৰ কোম্পানীটো হ'ল কনষ্ট্ৰাকশ্যনৰ হয়, তো তাৰ স্বত্বাধিকাৰী চন্দন হালৈ। তেওঁলোকে এনেকুৱা ফ্ৰড কৰি প্ৰথমতে আছিলে আপোনালোকৰ পিনাকী পথত তেওঁলোকৰ অফিচ। তাৰপাছত এনেকুৱা ফ্ৰডৰ কাৰণে যেতিয়া কাষ্টমাৰে ক্লায়েণ্টে বিচাৰি আহে, তাৰপিছত তেওঁলোকে অফিচ চেঞ্জ কৰি আকৌ বেলেগ এটা ঠাইলৈ যায়। গুৱাহাটী মহানগৰীত প্ৰবঞ্চনাৰ ভয়ংকৰ জাল। গৃহ নিৰ্মাণৰ নামত জোৰডস্থিত দিন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ। গ্ৰাহকৰ পৰা লাখ লাখ টকা আগধন লৈ কাম কৰি নিদিয়াৰ অভিযোগ স্বত্বাধিকাৰী চন্দন হালৈৰ বিৰুদ্ধে। গ্ৰাহকে চন্দন হালৈক বিচাৰি গ'লে কাৰ্যালয়ত নাই বুলি ক'বলৈ দিয়ে কৰ্মচাৰীক। কেইবাবাৰো কাৰ্যালয়ৰ বাথৰুম তথা টেবুলৰ তলত লুকাই থকাৰ পৰা ধৰি আনিছিল গ্ৰাহকে। তেখেতক বিচাৰি পেলাই বহুতখিনি ক্লায়েণ্টো গৈছে। ক্লায়েণ্ট যোৱাৰ পাছত তেওঁ কেতিয়াবা তেখেতে বহি থকা টেবুলখনৰ তলত লুকায়, কেতিয়াবা গৈ বাথৰুমৰ ভিতৰত সোমাই থাকে। তো তেনেকুৱা তেওঁৰ কাম মানে ইমান খেলি মেলি কাম তেখেতে নিজে কেতিয়াও ফেচ কৰিব নোৱাৰে। কেৱল গ্ৰাহককেই নহয়, কৰ্মচাৰীকো মাহৰ পিছত মাহ দৰমহা দিয়া নাই চন্দন হালৈ আৰু তেওঁৰ সহযোগী সংগীতা হাজৰিকাই। বিভিন্ন কাৰণ উলিয়াই চন্দন হাজৰিকাই দৰমহা আদায় নিদিয়াৰ অভিযোগ। আমি যিখিনি প্ৰাপ্য হিচাপে আমি যিটো চেলেৰিত আমি ইয়াত কাম কৰিছিলোঁ, তেখেতে আমাক কেতিয়াও আদায় কৰা নাই। ইয়াত থকা গোটেইখিনিয়ে হয়তো কিছুমানে 1 মাহ 2 মাহ কৰিলে, কিন্তু 1 টকাও নাপালে। ইপিনে বছৰৰ 12 মাহেই কাৰ্যালয়ত ইণ্টাৰভিউ পাতিয়েই থাকে বুলি ক'লে এইগৰাকী ভুক্তভোগী কৰ্মচাৰীয়ে। কিন্তু দৰমহা দিয়াৰ সময়ত কাম ভাল হোৱা নাই বুলি কৈ চাকৰিৰ পৰা খেদাই দিয়ে কৰ্মচাৰীক। চিনিয়ৰ পোষ্টত দি তেওঁলোকে মোক ক'লে যে আপোনাক 6জন টিম লিডাৰ দিম, 6জন টিম লিডাৰ আপুনি মেনেজ কৰিব লাগিব। ইণ্টাৰভিউ লৈ আছে, গোটেই মাহটো ইণ্টাৰভিউ ল'লে, আজি এটাও টিম লিডাৰ দিব নোৱাৰিলে। তাৰপিছত লাষ্টত কি কয়, আপোনাৰ চেলছ টাৰ্গেট পূৰা হোৱা নাই, সেইকাৰণে দৰমহাটো নিদিওঁ। অৱশেষত কোম্পানীটোৰ স্বত্বাধিকাৰী তথা মহাপ্ৰবঞ্চক চন্দন হালৈৰ বিৰুদ্ধে গীতানগৰ থানাত ভুক্তভোগী গ্ৰাহক আৰু কৰ্মচাৰীয়ে দাখিল কৰে এজাহাৰ। আনহাতে এজাহাৰ দিয়াৰ পাছৰে পৰা পলাতক অৱস্থাত আছে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী চন্দন হালৈ আৰু সহযোগী সংগীতা হাজৰিকা। গীতানগৰৰ পৰা অজয় কুমাৰ বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সামগ্ৰী লৰীৰ মুখত ব্যৱসায়িক প্ৰতিষ্ঠানত চাঞ্চল্যকৰ ডকাইতিয়ে। 15-20 জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলে লুটি নিলে কোটি টকাৰ সামগ্ৰী। ডকাইতৰ দলে লুটি নিলে নগদ 1,70,000 টকা। ডকাইতৰ দলে দোকানৰ CCTV ভাঙি লৈ যায় হাৰ্ড ডিস্ক। সামগ্ৰীত কোটিটকীয়া চাঞ্চল্যকৰ ডকাইতি কাৰ্য। হাৰ্ডৱেৰ দোকানত লুটপাট 15-20 জনীয়া অস্ত্ৰধাৰী ডকাইতৰ। ডকাইতে লুটি নিলে নগদ 1,70,000 টকা।
আৰক্ষীৰ বিৰুদ্ধে ৰহস্যজনক ভূমিকাৰ অভিযোগ। সময় নিশা প্ৰায় 2 বাজিছে। তেনে সময়তে চামগুৰিৰ লৰিৰমুখ বজাৰত থকা আছাম গ্লাছ এণ্টাৰপ্ৰাইজ নামৰ এখন হাৰ্ডৱেৰ দোকানৰ সন্মুখত উপস্থিত হয় 15-20 জনীয়া এটা ডকাইতৰ দল। দোকানৰ চাটাৰ ভাঙি ডকাইতৰ দলে লুটপাট চলোৱাৰ লগতে দোকানৰ CCTV ভাঙি হাৰ্ড ডিস্ক লৈ যায়। ডকাইতৰ দলটোৰ হাতত আছিল পিষ্টল আৰু চোকা অস্ত্ৰ। প্ৰায় কোটি টকাৰ সামগ্ৰী আছে। হাৰ্ডৱেৰ দোকানটো টিং গ্লাছ এইবিলাক আৰু আপোনাৰ ইলেক্ট্ৰিক মটৰ চটৰ চব বহুত ফ্ৰিজ এইবিলাকো আছিলে। 15 পৰা 20 জন দল এটা আহিছিলে। হাতত চোকা অস্ত্ৰ আছিলে আৰু 2টামান পিষ্টল আছিলে। ডকাইতিৰ খবৰ পোৱাৰ লগে লগে দোকানৰ স্বত্বাধিকাৰীয়ে খবৰ দিয়ে কাৱৈমাৰী আৰক্ষীক। কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে উত্তপ্ত পৰিস্থিতিৰ আশংকা কৰি স্বত্বাধিকাৰীক দোকানলৈ আহিবলৈ মানা কৰে বুলি অভিযোগ উত্থাপন কৰিছে। ৰাতি 2টামানত আমি গম পাইছো আমাৰ দোকানত চুৰি ডকাইতি হৈ আছে। তেতিয়া আমি আইচিক ছাৰক ফোন কৰিলো। ফোন কৰাৰ পিছত ঠিক আছে আপোনালোকে আহিব নালাগে, ইয়াত এস্কেলেট হ'ব পাৰে, ঠিক আছে মই ব্যৱস্থা কৰি আছো। ইপিনে আৰক্ষীৰ উপস্থিতিতে ডকাইতৰ দলটোৱে পলায়ন কৰা বুলি অভিযোগ কৰিছে দোকানৰ কৰ্মচাৰী আৰু স্বত্বাধিকাৰী। লগতে ডকাইতিৰ খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত আধা ঘণ্টা পলম কৰি আৰক্ষী উপস্থিত হোৱা বুলি অভিযোগ তুলিছে স্বত্বাধিকাৰীয়ে। এইটো আৰক্ষী অলপ গাফিলতি হৈছে। যেতিয়া আমি ছাৰক জনাইছো, জনোৱাৰ পিছত ছাৰে কৈছে ঠিক আছে তোমালোকে আহিব নালাগে, আহিলে এটা দুৰ্ঘটনা হৈ যাব। তেতিয়া কিবা এটা সন্দেহ হয়, লগালগ আৰক্ষী আহি পোৱা নাই। কমচে কম 20 আধা ঘণ্টামান পিছত আহিছে। উল্লেখযোগ্য যে দোকানখনৰ ভূমিক কেন্দ্ৰ কৰি পূৰ্বৰে পৰা চলি আছিল সংঘাত, যাৰ বাবে দুয়োপক্ষই দোকানখনত তলা ওলমাই ৰাখিছে। ডকাইতৰ সন্ধানত কাৱৈমাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। চামগুৰিৰ পৰা মুজাম্মিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। বজালী আৰক্ষীৰ নাকৰ তলতে সংঘটিত হৈছে এটাৰ পাছত আন এটা চুৰি ডকাইতিৰ ঘটনা। এইবাৰ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিলে ডকাইতৰ দলে। বজালী কেন্দুগুৰিত গাড়ী এৰি পলায়ন কৰিলে ডকাইতৰ দলে। বজালীত আৰক্ষী ডকাইতৰ খেদাখেদি। আগে আগে ডকাইতৰ গাড়ী, পিছে পিছে আৰক্ষী। এসময়ত গাড়ী চলাই চলাই আমনি লাগিল ডকাইতৰ। ৰাজপথতে গাড়ী এৰি আৰক্ষীক বাগি দি পলাল ডকাইতৰ দল। পলাই যোৱা ডকাইতৰ চাহটোকো দেখা নাপালে বজালীৰ স্মাৰ্ট আৰক্ষীয়ে। তাৰপিছত মই ভাবিছোঁ কি গাড়ী এক্সিডেণ্ট হৈছে, ৰাস্তা বঢ়িয়া হৈছে, গাড়ী এক্সিডেণ্ট হ'ব বুলি ভাবি মই পলাই আহিছোঁ। পলাই অহাৰ পিছত কেইজনমান মানে ইয়াত কৈ আছে যে ইয়াতে হুলকিছে, ইয়াতে হুলকিছে, বুজি পাইছে না নাই? তাৰপিছত মই দাউৰি আহোঁ যে কি হৈছে দাদা? কৈছে নহয় চুৰ হৈছে না ডকাই দে নাজানো, আমি খেদি আহিছোঁ, কিন্তু মানুহজন এতিয়া আছে বোলে, এতিয়া নাই, মোৰ কাষেদি পলাই গুচি গ'ল। কেইজন আছিল? এজনহে দেখা পাইছোঁ। ৰাজপথত গাড়ী ৰাখি ডকাইতে ফৰিং চিটিকা দিয়াৰ পাছত আৰক্ষীয়ে জব্দ কৰিলে ডকাইতৰ গাড়ী। জব্দ কৰা AS15W1788 নম্বৰৰ গাড়ীখনৰ গৰাকীৰ সন্ধান উলিয়াই ডকাইতৰ দলটো কৰায়ত্ব কৰাৰ চেষ্টা চলাইছে বজালী আৰক্ষীয়ে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শ্ৰীভূমিৰ নীলাম বজাৰত যুৱকক দলবদ্ধ আক্ৰমণ। 7-8 জনীয়া যুৱকৰ দলে আক্ৰমণ কৰে যুৱকজনক। ঘটনাত গুৰুতৰভাৱে আহত সেলিম মহম্মদ চুলতান। যুৱকৰ দলটোৱে খেদি খেদি আক্ৰমণ কৰে যুৱকজনক। নীলাম বজাৰত অৰাজকতা। দিন দুপৰতে যুৱকক দলবদ্ধ আক্ৰমণ। গাড়ী ভাঙি লুটি নিলে 30,000 টকা। শ্ৰীভূমিৰ নীলাম বজাৰত সেলিম মহম্মদ চুলতান নামৰ যুৱকক দলবদ্ধ আক্ৰমণ। ৰাজপথত গাড়ী আগচি 8 জনীয়া আক্ৰমণকাৰীয়ে নমাই আনি পথাৰৰ ফালে চুচৰাই নিলে সেলিম মহম্মদ চুলতানক। মাজপথাৰত সেলিম মহম্মদ চুলতানৰ ওপৰত চলিল ভয়ংকৰ আক্ৰমণ। ভুক্তভোগীক মাৰধৰ কৰোঁতে ক্ষান্ত নাথাকি আক্ৰমণকাৰীয়ে লুটি নিলে 30,000 টকা। ভাঙি চুৰমাৰ কৰিলে ভুক্তভোগীৰ NL02 CA1745 নম্বৰৰ গাড়ীখন। এখন বর্তমানে চিকিৎসাধীন অবস্থায় আছে এবং আমি স্যারের কাছে কইমু, নীলামবাজার থানার ওসি স্যার কাছে কইমু, যারা আমার বাইরে মারছে এরা যেন এরেস্ট করা হয় এবং শাস্তি দেওয়া হয় এদেরকে। 30,000 টকালৈ ঘৰৰ প্ৰয়োজনীয় বস্তু কিনিবলৈ নীলাম বজাৰলৈ আহোঁতে
দলবদ্ধ আক্ৰমণৰ বলি হ'ল সেলিম মহম্মদ সুলতান। নীলাম বজাৰৰ ষ্টাৰ ব্ৰিক্সৰ মালিক বিলাল উদ্দিনৰ ভায়েক জাভেদ হুছেইন আৰু জাবিৰ হুছেইনৰ নেতৃত্বত এদল লোকে আক্ৰমণ চলোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। তখন স্টার ইটবাট্টা মালিক বিলাল উদ্দিন, উনার বাইগনা জাভেদ হোসেন এবং জাবির হোসেন, ওরা দুইজনে মিলিয়া এবং ওদের সঙ্গে আরও প্রায় 4-5 জন আসলা, ওরা সবে মিলিয়া আমার বাইরে খুবই মারধর করছেন। নীলাম বজাৰ থানাত এজাহাৰ দাখিল কৰি আক্ৰমণকাৰীক কঠোৰ শাস্তি বিহাৰ দাবী ভুক্তভোগী সেলিম মহম্মদ সুলতানৰ। শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি দক্ষিণ কামৰূপৰ জোৰশিমলীত অব্যাহত আছে উত্তেজনা। শুকুৰবাৰে উত্তেজিত ৰাইজে জ্বলাই দিলে ড্ৰাগছ মাফিয়া আব্দুল হাকিমৰ ঘৰ। বৃহস্পতিবাৰে আব্দুল হাকিমৰ ঘৰত উদ্ধাৰ হৈছিল যুৱকৰ মৃতদেহ। যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি দক্ষিণ কামৰূপৰ জোৰশিমলীত লংকা কাণ্ড। উত্তেজিত ৰাইজে জ্বলাই দিলে ড্ৰাগছ মাফিয়া আব্দুল হাকিমৰ ঘৰ। বৃহস্পতিবাৰে আব্দুলৰ ঘৰত উদ্ধাৰ হৈছিল যুৱকৰ মৃতদেহ। আমাৰ ঘৰৰ ওচৰত শুকুৰবাৰে পুনৰ অশান্ত হৈ পৰে দক্ষিণ কামৰূপৰ জোৰশিমলী অঞ্চল। যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি শুকুৰবাৰে ড্ৰাগছ মাফিয়া আব্দুল হাকিমৰ ঘৰত অগ্নি সংযোগ কৰে উত্তেজিত লোকে। তাৰপিছত মানুহবিলাক আহি কিনে নুমাই দিছে। বৃহস্পতিবাৰে জোৰশিমলীত ড্ৰাগছ মাফিয়া আব্দুল হাকিমৰ ঘৰত উদ্ধাৰ হৈছিল আতিকুল ইছলাম নামৰ যুৱক এজনৰ মৃতদেহ। আব্দুল হাকিমৰ ঘৰৰ বিচনাৰ তলত আতিকুলৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ক্ষুব্ধ হৈ পৰে স্থানীয় লোক। যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত আব্দুলৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে খেৰৰ পুঁজিত অগ্নি সংযোগ কৰে ৰাইজে। অভিযোগ অনুসৰি পুৱা 8 বজাত ব্যৱসায়ৰ কামত ঘৰৰ পৰা ওলাই আহিছিল আতিকুল ইছলাম। তাৰ পিছত দিনৰ 1:30 বজাত ড্ৰাগছ মাফিয়া আব্দুল হাকিমৰ ঘৰত উদ্ধাৰ হৈছিল আতিকুলৰ মৃতদেহ। এতিয়া উদ্ধাৰ হোৱা নাই আতিকুলৰ বাইক। ব্যৱসায়ী আতিকুলৰ মৃতদেহ উদ্ধাৰৰ পাছতে উত্তপ্ত হৈ পৰে জোৰশিমলী অঞ্চল। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও ক্ষোভৰ অগ্নি নুমুৱা নাছিল ৰাইজৰ, যাৰ বাবে শুকুৰবাৰে আব্দুল হাকিমৰ ঘৰত অগ্নি সংযোগ কৰে উত্তেজিত লোকে। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে নিৰ্বাপন কৰে জুই। ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও অঞ্চলটোত বিৰাজ কৰিছে উত্তেজনাই। সোণতলীৰ পৰা আবুল কালাম আজাদৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অপৰাধমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। চাৰি মাৰ্চত আকৌ হ'ব শৰাইঘাটৰ যুদ্ধ। গুৱাহাটীত প্ৰাণ পাই উঠিব শৰাইঘাটৰ যুদ্ধৰ প্ৰতিগৰাকী বীৰে। লাচিত বৰফুকনৰ পৰা আতন বুঢ়াগোহাঁইলৈকে প্ৰতিগৰাকী বীৰে গুৱাহাটীত আকৌ প্ৰাণ পাই উঠিব। ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি নদী পৰ্যটনৰ ক্ষেত্ৰত এক ঐতিহাসিক সংযোজন। 4 মাৰ্চত গুৱাহাটীত জিলিকিব শৰাইঘাটৰ ৰণস্মৃতি। যেন মহাবাহু ব্ৰহ্মপুত্ৰৰ কাষত আকৌ প্ৰাণৱন্ত হৈ উঠিব শৰাইঘাট যুদ্ধৰ বীৰ যোদ্ধাৰ বীৰগাথা। মই আছোঁ এয়া শৰাইঘাটৰ ৰণস্মৃতিত। আমাৰ প্ৰাণ, আমাৰ আত্মা ব্ৰহ্মপুত্ৰ নদীৰ কাষত ৰৈ বা কাষত বহি শৰাইঘাটৰ ৰাজ্যজুৰি অব্যাহত আছে গৰু চোৰৰ সন্ত্ৰাস। হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুৰ্ধৰ্ষ গৰু চোৰ মহিদুল ইছলামক। ইফালে জামুগুৰিহাটৰ ওপৰকুৰি গাঁৱত চোৰে উদং কৰিলে এটা পৰিয়ালৰ গোহালি। আৰক্ষীৰ জালত দুৰ্ধৰ্ষ গৰু চোৰ। আটক বুলু গেঙৰ দুৰ্ধৰ্ষ সদস্য মহিদুল ইছলাম। পলাতক মষ্ট ৱান্টেড গেং লিডাৰ বুলু আলী।
এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে হাজোৰ হীৰাজেনীৰ পৰা আটক কৰে মহিতুলক। ধৃত চোৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে 2খন চুৰি পালচাৰ মটৰ চাইকেলৰ লগতে চুৰি কাৰ্যত ব্যৱহৃত এখন কাটাৰ। কামৰূপৰ ভিন্ন প্ৰান্তত গৰু চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বুলু গেঙে। বুলু আলীৰ নেতৃত্বত দীৰ্ঘদিন ধৰি 5জনীয়া এটা গৰু চুৰৰ গেঙে নিদ্ৰা হৰণ কৰি আহিছে কামৰূপ আৰক্ষীৰ। তেনে সময়তে হাজো আৰক্ষীয়ে দুধৰ্ষ চুৰটোক হাতে লুটে ধৰিলে যদিও বৰ্তমানো পলাতক হৈ আছে মষ্ট ৱান্টেড গেং লিডাৰ বুলু আলী। ধৃত মহিদুলে ইতিমধ্যে আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে সকলো ঘটনা। আনহাতে গৰু চুৰে নিদ্ৰাহৰণ কৰিছে জামুগুৰি হাটৰ ৰাইজৰ। পুনৰ কৃষকৰ গোহালিৰ পৰা নিশাই চুৰি 2জনীকৈ গাই গৰু। জামুগুৰি হাটৰ ওপৰকুৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা। গাঁওখনৰ ভোলা হাজৰিকা আৰু দেৱ শইকীয়াৰ ঘৰৰ গোহালিৰ পৰা চুৰে চুৰ কৰি নিয়ে উন্নত প্ৰজাতিৰ 2জনী গাই গৰু। গাখীৰ দি থকা 2জনীকৈ গাই গৰু এইদৰে চুৰি কৰি নিয়াত চিন্তিত হৈ পৰিছে গৰাকীদ্বয়ে। তাৰপিছত এজনী আপোনাৰ ড্ৰেইনত পেলাই থৈ গ'ল, প্ৰাপ্ত কৰি এতিয়া মই ডক্তৰ আনি ট্ৰিটমেণ্ট কৰি এই গৰু যিজনী গাই নিলে আপোনাৰ পোৱালিটো 2মহীয়া পোৱালি। গৰুজনী লৈ গ'ল কালি ৰাতি। গাখীৰ দি আছে 3 লিটাৰমান দিয়ে। জামুগুৰি হাটৰ বিভিন্ন প্ৰান্তত সঘনাই গৰু চুৰিৰ ঘটনাই এক প্ৰকাৰ আতংকিত কৰিছে কৃষকসকলক। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাটৰ এখন গাড়ীৰ শ্মশান। আপোনাৰ অচল হৈ পৰা গাড়ীখনৰো আছে এখন বেলেগ জগত। অচল গাড়ীৰে ভৰি থকা এই বিশেষ স্থানত অভিযান চলালে যোৰহাটৰ পৰিবহণ বিভাগে। শুকান জেউৰাৰ ৰস উলিয়াব পাৰিনে? শুকান জেউৰাৰ ৰস উলিয়াব পাৰিনে নোৱাৰি ক'ব নোৱাৰি, কিন্তু অচল গাড়ীৰ পৰা কৰ উচুল কৰিব পাৰি। অচল গাড়ীৰ পৰা কৰ উলিয়াবলৈ গাড়ীৰ ধ্বংসস্তূপত হাজিৰ হ'ল যোৰহাট জিলা পৰিবহণ বিভাগৰ এটা দল। এই গড়মূৰৰ নপামস্থিত এই যিটো এলেকা, যিটো গুদাম, ইয়াতে আহি ইতিমধ্যে আজি ৰেড কৰিছে যোৰহাটৰ পৰিবহণ বিভাগে আৰু স্থানীয় আৰক্ষীৰ সহযোগত, আৰু এইটো চিল কৰি দিয়া হ'ব আৰু প্ৰতিখন গাড়ীৰ যি নথিপত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰিব আৰু পৰীক্ষা কৰাৰ পাছত এই ক্ষেত্ৰত যোৰহাটৰ পৰিবহণ বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আমাক জানিবলৈ দিছে। যোৰহাটৰ গড়মূৰ নপামৰ এই বৃহৎ ঠাইখিনিত মজুত কৰি থোৱা হৈছিল বৃহৎ সংখ্যক অচল গাড়ী। মাইনা আলী নামৰ ব্যৱসায়ীগৰাকীয়ে বিভিন্ন দুৰ্ঘটনাত পতিত হৈ সম্পূৰ্ণৰূপে অচল হৈ পৰা বহু গাড়ী ক্ৰয় কৰি আনি আৰম্ভ কৰিছিল আন এক ব্যৱসায়। দৰাচলতে এনে অচল গাড়ীবোৰত বহু যন্ত্ৰপাতি তথা যান্ত্ৰিক অংশ ব্যৱহাৰযোগ্য হৈ থাকে আৰু সেইবোৰ বেলেগ গাড়ীৰ মেৰামতিৰ সময়ত ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হোৱা গাড়ীখন স্ক্ৰেপ হিচাপে বিক্ৰী কৰা হয়। কিন্তু বহু লোকে দীৰ্ঘদিন ধৰি কৰ পৰিশোধ নকৰাকৈ থকা একাংশ গাড়ীও এনেদৰে স্ক্ৰেপ হিচাপে বিক্ৰী কৰি দিয়ে। এখন গাড়ী স্ক্ৰেপ হিচাপে বিক্ৰী কৰিবলৈ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে। যোৰহাটৰ নপামত মজুত ৰখা এই অচল গাড়ীসমূহৰ মাজত কৰ পৰিশোধ নকৰা তথা অবৈধ গাড়ী আছে নেকি তাৰ তদন্তৰ বাবে যোৰহাট জিলা পৰিবহণ বিষয়াই এইদৰেই চলাইছিল অভিযান। এই অচল গাড়ীবোৰৰ সন্দৰ্ভত প্ৰাথমিক অৱস্থাত বিশেষ কোনো নথিপত্ৰ দাখিল কৰিব নোৱাৰাত পৰৱৰ্তী তদন্তৰ বাবে যোৰহাট পৰিবহণ বিভাগে জিলা প্ৰশাসনৰ সহযোগত এই অচল গাড়ীৰ গুদামটো চিল কৰি দিয়ে। ৩৫খন অচল গাড়ীৰ নথিপত্ৰ পৰীক্ষা কৰাৰ পিছত স্পষ্ট হ'ব যে এই গুদামত কৰ ফাঁকি দিয়া তথা অন্য কোনো অবৈধ গাড়ী আছিল নেকি। এই যিবিলাক অথৰাইজ স্ক্ৰেপ চেণ্টাৰ আছে, তেওঁলোকে ৰিপিটেডলি মানে আমাৰ প্ৰশাসনক DC ছাৰক এটা কমপ্লেইন দি থাকে যে আনঅথৰাইজ এনেকুৱা চেণ্টাৰবিলাকে তেওঁলোকৰ প্ৰচেছটোত হাৰ্ম কৰিছে। গতিকে আমাৰ DC ছাৰৰ, আমাৰ উপায়ুক্ত ছাৰ, আয়ুক্ত ছাৰৰ নিৰ্দেশ মৰ্মে আমি বহুত দিনতে মিটিঙত আমাক ডাইৰেকশ্যন দিছে। চ' আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমাৰ মেজিষ্ট্ৰেট ছাৰ আহিছে, পুলিচ প্ৰশাসন আহিছে। তো আমি আহি পেলাই প্ৰত্যক্ষ কৰিলোঁ যে ইয়াত যথেষ্ট সংখ্যক গাড়ী
প্ৰায় 40খনৰ ওপৰৰ গাড়ী আমি প্ৰত্যক্ষ কৰিছোঁ। ইয়াত আমি চাওঁতে দেখিছোঁ যে মেক্সিমামৰ টেক্স ডিফল্ট হৈছে আৰু অ'নাৰ যিজন আছে, যোনে এইটো ৰান কৰি আছে, তেখেতৰ ওচৰত কোনো মানে সদ উত্তৰ নাই। গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰৰ পৰা দুখমুক্ত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আদালতৰ ৰায়ৰ পাছতে আৱেগিক হৈ উচুপি উঠিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজন। কেলেংকাৰীত CBIৰ ৰোখত পৰিছিল আম আদমী পাৰ্টিৰ 3জন শীৰ্ষ নেতা। केजरीवाल भ्रष्ट है, केजरीवाल भ्रष्ट है। केजरीवाल भ्रष्ट नहीं है। मैंने केवल अपनी जिंदगी में ईमानदारी कमाई है। দিল্লীৰ সুৰা কেলেংকাৰীত নিৰ্দোষী অৰবিন্দ কেজৰিৱাল। আদালতৰ ৰায়ৰ পিছতে উচুপি উঠিল কেজৰিৱাল। কান্দি কান্দি কেজৰিৱালে ক'লে, মই নৈতিকভাৱে শক্তিশালী ব্যক্তি। দিল্লীৰ নতুন আবকাৰী নীতিক লৈ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে। কেৱল কেজৰিৱালৰ বিৰুদ্ধেই নহয়, সতীৰ্থ মন্ত্ৰী মনীষ সিসোদিয়া আৰু সাংসদ সঞ্জয় সিঙৰ বিৰুদ্ধেও উত্থাপন হৈছিল অভিযোগ। CBIৰ ৰোখত পৰাৰ লগতে গ্ৰেপ্তাৰ হৈছিল আপৰ 3 শীৰ্ষ নেতা। 2023 চনৰ 26 ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হৈছিল মনীষ সিসোদিয়া। 510 দিন কাৰাগাৰৰ কোঠৰীত দিন কটাইছিল মনীষ সিসোদিয়া। 21 মাৰ্চ 2024ত গ্ৰেপ্তাৰ হৈছিল অৰবিন্দ কেজৰিৱাল। 177 দিনৰ পিছত মুকলি আকাশৰ তললৈ আহিছিল কেজৰিৱাল। একেদৰে 4 অক্টোবৰ 2023ত গ্ৰেপ্তাৰ হৈছিল সাংসদ সঞ্জয় সিং। 181 দিন ধৰি কাৰাবাস খাটিছিল সাংসদ সঞ্জয় সিঙে। এনেদৰে সুৰা কেলেংকাৰীত কাৰাবাস খটা অৰবিন্দ কেজৰিৱালক অৱশেষত দুখমুক্ত ঘোষণা কৰিলে দিল্লীৰ ৰ'জ এভিনিউ আদালতে। কেলেংকাৰীত জড়িত বুলি প্ৰমাণ দিব নোৱাৰিলে CBI। কেজৰিৱাল সিসোদিয়াৰ বিৰুদ্ধে প্ৰমাণ দাখিলত ব্যৰ্থ হ'ল CBI। CBI 23 গৰাকী ব্যক্তিৰ বিৰুদ্ধে দাখিল কৰিছিল চাৰ্জশ্বীট। আদালতে সকলোকে দুখমুক্ত ঘোষণা কৰে। আদালতৰ ৰায়ৰ পিছত হুক হুকাই কান্দি উঠে অৰবিন্দ কেজৰিৱালে। केजरीवाल भ्रष्ट है, केजरीवाल भ्रष्ट है। केजरीवाल भ्रष्ट नहीं है। मैंने केवल अपनी जिंदगी में ईमानदारी कमाई है। সতীৰ্থ মনীষ সিসোদিয়া সাবতি ধৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। বিগত কিছু বছৰ ধৰি বিজেপিয়ে সুৰা কেলেংকাৰীক লৈ চিঞৰ বাখৰ কৰি আহিছিল, মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছিল। এই অভিযোগ খাৰিজ কৰে আদালতে। এনেধৰণে মন্তব্য কৰিলে অৰবিন্দ কেজৰিৱালে। सत्य की जीत हुई। मैं हमेशा कहता था कि भगवान हमारे साथ है। आम आदमी पार्टी को खत्म करने के लिए आम आदमी पार्टी के सबसे बड़े 5 नेताओं को जेल में डाल दिया गया कि केजरीवाल भ्रष्ट है, केजरीवाल भ्रष्ट है। केजरीवाल भ्रष्ट नहीं है। मैंने केवल अपनी जिंदगी में ईमानदारी कमाई है। মোৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰা হৈছিল। আজি প্ৰমাণ হৈ গ'ল যে কেজৰিৱাল নৈতিকতা পৰায়ণ ব্যক্তি, মনীষ সিসোদিয়াও নৈতিকভাৱে শক্তিশালী ব্যক্তি। আদালতৰ বাহিৰত কান্দি কান্দি ক'লে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। इन्होंने झूठा केस लगाया और आज ये साबित हो गया। कोर्ट ने कहा है कि केजरीवाल कट्टर ईमानदार है, मनीष सिसोदिया कट्टर ईमानदार है, आम आदमी पार्टी कट्टर ईमानदार है। সত্যৰ জয় সদায় হয়, এই মন্তব্য মনীষ সিসোদিয়াৰ। आज एक बार फिर गर्व हो रहा है देश के संविधान पर, बाबा साहब अम्बेडकर पर, जिन्होंने इतना शानदार संविधान दिया और सत्य की जीत हुई है। ইপিনে দিল্লীৰ ৰ'জ এভিনিউ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব CBI। আদালতে পৰ্যাপ্তৰূপে শুনানি গ্ৰহণ নকৰাৰ অভিযোগ CBI। এই সুৰা কেলেংকাৰীক লৈ উত্তাল হৈছিল দিল্লীৰ ৰাজনীতি। দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে হলঠেকত পৰিছিল আম আদমী পাৰ্টি।
আপ চৰকাৰৰ বিৰুদ্ধে বাৰম্বাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি বিধানসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল বিজেপি। কিন্তু এই অভিযোগ কাৰ্যত খাৰিজ কৰিলে দিল্লীৰ ৰ'জ এভিনিউ আদালতে। এতিয়া CBI দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হলে সমগ্ৰ গোচৰে কি নতুন ৰূপ লাভ কৰে সেয়া হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ। এয়া আছিল অপৰাধনামা। নমস্কাৰ।